আচ্ছা, ব্লেক পেন্থাৰৰ কাৰণে যাব দিয়া নাই। তাকে কমেণ্ট কৰি ক'ব যে এইটো কিহৰ আড্ডা। এইটো কিন্তু ৰিয়েল দেই, একদম ৰিয়েল, কিন্তু এইটো ফেক নহয়। ত' এই দোকানটোত মানে বিহেভিয়াৰ ইমানেই বেছি বেয়া, ভাবিছোঁ যে কিবা এটা ঠাণ্ডা ঠাণ্ডা খাওঁ, মানে বহুতে বেছি বেয়া লাগিছে, কিন্তু নাই, বিহেভিয়াৰ ইমানেই বেছি বেয়া যে এইটো দোকান। যাব পাৰিম এইফালে, এনেই মানুহটো ফুৰিব আহিছিলোঁ। নোৱাৰিম, বেলেগ ৰাস্তা নাই। এই গেটটোতো এইফালে আছিল ন? এইফালেও যোৱা যায়। আচ্ছা, ব্লেক পেন্থাৰৰ কাৰণে যাব দিয়া নাই। আচ্ছা, মানে কেছটো হ'ল যে আজি দিনত আহিও লাভ নহ'ল। মানে কি, ব্লেক পেন্থাৰ ওলাইছে না এতিয়া, মানে মানসত ব্লেক পেন্থাৰ দেখা গৈছে, ত' তাৰ কাৰণে মানে এলাও কৰা নাই আৰু চবকে যাবৰ কাৰণে। ব্লেক পেন্থাৰ ভাই, একবাৰ যদি দেখা পালো চকুত কি ভাল লাগিল হয়। যি আগতে মগলি আছে না, মগলিত আমি ব্লেক পেন্থাৰ দেখা পাইছিলো আগতে। ত' মানে এইটো পুৰা আৰু জংঘল, যেতিয়া আমি আগৰবাৰ আহিছিলো তেতিয়া ইয়াতে আমি ময়ূৰ দেখা পাইছিলো। আজিবা আৰু কি দেখা পাওঁ, আজি কি ঠিক এইফালে বোলে ব্লেক পেন্থাৰ দেখা পালো বোলে দেই আৰ। লাষ্ট টাইম আমি ইয়াতে মানে সেই দেখিছিলো, ময়ূৰ দেখিছিলো, পিকক। চ' এতিয়াতো বাৰু পুৰা পুখুৰী টাইপৰ হৈ গৈছে কাৰণে এতিয়াতো ইয়াতে দেখা নাযাব, আৰু ইমান গৰমত দেখা নাপাম কিজানি বে একো। মানে সেইটো ৰাস্তা দি মোৰ যাব ইচ্ছা আছিল, বিকজ লাষ্ট টাইম যেতিয়া আহিছিলো তেতিয়া সেইটো ৰাস্তা দি যোৱা নাই মানে। এইফালে মানে একো চাব লগা একোৱেই নাই, জাষ্ট ৰিজৰ্ট আছে আৰু ৰিজৰ্টে আছে মানে। মানে এইফালেতো জংঘল বাৰু, এইফালে আমি ৱাইল্ড এনিমেলছ দেখা পাম, আৰু দেখা পায়ো মানুহে, যিমান যি ৱাইল্ড এনিমেলছ আছে এইফালে আছে। কিন্তু এতিয়া কেচটো হ'ল যে ইমান গৰমততো মানুহে ওলাব নোখোজে যদি আৰু মানে এনিমেলছ আৰু ক'ৰ পৰা ওলাব। চ' গাইছ, এতিয়া এই জংঘলৰ মাজত আছো মানে। এইটো মানে পুৰা পাৰ্ক, আৰু একদম এইফালৰ পৰা এইফালে পুৰা পাৰ্ক মানে। চ' একোতো মানে একো মানে জংলী জানৱাৰ একোৱেই দেখা নাপালো, এটা মানে মাখিও এটাও দেখা নাপালো। কিন্তু তথাপিও মানে এইখিনিত অলপমান ৰখি দিছো, কিবা যদি দেখা পাওঁ তেনেহ'লে কেমেৰাত কেপচাৰ কৰিব পাৰিম। ব্লেক পেন্থাৰ চাব অহা নাই বে, যিকোনো কিবা এটা দেখা পালে হয় মানে। এইবাৰতো তথাপিও ময়ূৰ দেখা পাইছিলো, এইবাৰতো একোৱেই দেখা পোৱা নাই। ত' কি কৰো আৰু এতিয়া, উপায় নাই, মানসৰ গেটৰ ফালে যাওঁ, কেইটামান ফটোজ বাগেৰা ক্লিক কৰিব লাগিব থাম্বনেইলৰ কাৰণে। ত' এতিয়া যাওঁ আৰু গেটৰ ফালে। ত' চাই থাকক এতিয়া, মটৰ ব্লগিং এনজয় কৰক দে। মানে গাইছ, ব্লেক পেন্থাৰ ওলোৱা বেছি দিন হোৱা নাই, ময়ো বাৰু নিউজ পাইছিলো মিনিমাম 4-5 দিন মান হ'ল। মই বাৰু ভিডিঅ' এটা পাইছিলো, নহ'লে আপোনালোকক মই নেক্সট ক্লিপত দেখাই আছো, ঠিক আছে। আৰু এতিয়া বাৰু এইফালে যাই আছোঁ, যিমান পাৰোঁ এটা ধুনীয়া লোকেশ্যন এটা আছে, তাতে যাই কিনে ভাবি আছোঁ কিবা ৰিল শ্বুট কৰোঁ এটা বঢ়িয়াকৈ। মানে কি ক'ম আৰু, এইফালে চাই যাই আছোঁ লাহে লাহে, কিবা দেখা পাওঁ নেকি। আগৰবাৰতো একোৱে দেখা পোৱা নাছিলোঁ, জাষ্ট ময়ূৰ এটা দেখা পাইছিলোঁ। আজি চাওঁ কি দেখা পাওঁ কি নাপাওঁ। ফুৰিব আহিছোঁ, ফুৰোঁ আৰু অলপমান, কামটো হ'ব আৰু কালি। চ' গাইছ, তাতে চাওক কিমান ডাঙৰ কি হাতী আছে, দেখি তাতে এইটো গাইছ, আপোনালোকে কমেণ্ট কৰি ক'ব যে এইটো কিহৰ হাতী। এইটো কিন্তু ৰিয়েল দেই, একদম ৰিয়েল, কিন্তু এইটো ফেক নহয়। চ' আপোনালোকে কমেণ্ট কৰক এইটো কিহৰ হাতী হয়, কিহৰ হাতী এনেকৈ ৰাখিছে। শিংটো চাওক বে, কিমান ডাঙৰ বে কেলা, কিহৰ হ'ব পাৰে বে এইটো। চ' গাইছ, মানে এইটো মানস গেট যোনটো আছে, তাৰ মানে পূৰা উল্টা ছাইডত আহিছোঁ আমি। চ' ভাবিছিলোঁ মানে এইফালে কিবা কিবি দেখা পাম, বাট একো নাপালোঁ, আৰু যাব মন নাই বে। এতিয়া যাওঁ, এতিয়া ডাইৰেক্ট একদম মানসৰ যোনটো গেট আছে না, সেই মানসৰ গেটৰ পৰা ভিডিঅ' বনাম এতিয়া ডাইৰেক্ট। গাইছ, এইটো আমাৰ মানসৰ টি গাৰ্ডেন হয়, আৰু মইতো মক্কেল নহয়, বঙাইগাঁৱৰ ল'ৰা হৈ কিনে টি গাৰ্ডেন দেখাব যাম। আমাৰ বঙাইগাঁৱতে টি গাৰ্ডেন আছে, আৰু এই টি গাৰ্ডেনত সোমাই কিনে কি ব্লগ বনাম আপোনালোকে কওক। এতিয়া টি গাৰ্ডেনটো স্কিপ কৰি কিনে আমি আগত যাই আছোঁ এতিয়া মানসৰ গেটৰ ফালে। সোমাবতো নিদিব, সেইকাৰণে গেটৰ পৰাই দেখাব লাগিব। তথাপিও অলপমান মানে এই যোনটো ৰাস্তা দি আমাক সোমাব নিদিল না, সেইটো ৰাস্তা দি মানে সোমাব ট্ৰাই কৰিম। এইফালেদিতো বাৰু গাৰ্ড আছিল, এইফালে যদি গাৰ্ড নাথাকে তেনেহ'লে সোমাই যাম। গাইছ, এতিয়া পালোঁ আমি মানসৰ গেটটো, মানে গেট পোৱা নাই, মানে এইফালে গেট যাব লাগে এতিয়া।
বেছি ভিতৰত নহয় আৰু 1 কিলোমিটাৰমান, তাৰপিছত গেটটো পাই যাম আৰু। তো এতিয়া যাই থাকোঁ গেটলৈকে, কমচে কম যাওঁ। গাইছ মানসৰ গেটটো পালোৱে আৰু মানুহ দেখোন পুৰা ভিৰ। চবে আমাৰ নিচিনা গেটটো যাবৰ কাৰণে আহিছে নেকি? So guys, এইটোৱে হ'ল মানসৰ গেট। সোমাবতো এতিয়া নিদিবগে, কোনো চান্সে নাই। নো চান্স। আৰু ব্লেক পেন্থাৰটোৱেই তাতে দেখা গৈছিল। এইফালেদিও যাব নোৱাৰিম, এইফালেদিও গাৰ্ড ৰখি আছে। আৰু ব্লেক পেন্থাৰটো এই ৰাস্তাতে দেখা গৈছিল, এই আগৰ ৰাস্তাটোত। বুজিছে? গাইছ এতিয়া পাই গ'লো এতিয়া মানস নেশ্যনেল পাৰ্কৰ গেট। আৰু একদম এই ৰাস্তাটো যোনটো দেখা পাই আছে ন, একদম এই চিধা ৰাস্তাটো। এই যে এইটো একদম চিধা ৰাস্তাটো, এই তাতে ব্লেক পেন্থাৰ ওলাইছিল। তো এতিয়া ফটোজ বাগেৰা ক্লিক কৰোঁ থাম্বনেইলৰ কাৰণে। তাৰপিছত কি কৰিব, ভিতৰত যদি সোমাব নিদিয়ে যাবই লাগিব, উপায় নাই। তো ফটোজ বাগেৰা উঠো এতিয়া, তাৰপিছত যাওঁ। So guys, এতিয়া ৰিটাৰ্ণ হ'লোঁ। যিহেতু আপোনালোকে ভিডিঅ'ত দেখাই পাল যে সোমাব দিয়া নাই এতিয়া, মানে কাকো সোমাব দিয়া নাই এতিয়া, কাকো। জাষ্ট বিকজ অফ ডেট ব্লেক পেন্থাৰ। ডেট নহয় মানে মা আছিল ব্লেক পেন্থাৰটোৰ, তাৰপিছত সৰু এটা বাচ্ছা এটা আছিল, মানে দুটা ব্লেক পেন্থাৰ স্পট হৈছে। এটা মা মানে মাইকী এটা, আৰু এটা সৰু বাচ্ছা এটা। ত' এতিয়া এইফালে অলপমান সোমাম, আহিছোঁ যদি। তো সোমাই যাওঁ। আৰু বহুত ধুনীয়া লাগি আছে এই প্লেচটো। গোপ্ৰত নাজানো ভাল আহি আছে নে নাই, বাট চকু দি কিনে মানে পুৰা ধুনীয়া লাগি আছে একদম। ত' এই আগতে গেট আছে, সোমাই যাম। কি আৰু দেখাম আপোনালোকক, বাগান আৰু কি দেখাম, চাহ বাগান আৰু কি দেখাম আপোনালোকক কওক। মইতো বেছিভাগ ভিউৱাৰ্চটো বঙাইগাঁৱৰ পৰাই, আৰু চবে ব্ৰাছ কৰি কৰিয়ে একদম চাহ বাগান ফুৰি আহিব পাৰে আমাৰ বঙাইগাঁৱত। এনেকুৱা টাইপৰ, তো কি দেখাম আৰু কেইটামান চিনেমেটিক্স লওঁ বঢ়িয়া বঢ়িয়া। তো চিনেমেটিক্স এনজয় কৰক। চ' গাইছ ইয়াতে এটা মিৰিণ্ডা এটা লৈছোঁ, কেম্পা লোৱা নাই। তাৰপিছত পকৰি লৈছোঁ, তাৰপিছত চপটো চাওক বে চাইজ কিমান ডাঙৰ। চপ লৈছোঁ, তাৰপিছত ইয়াতে চাহ। এইবিলাক খাওঁ, খাই কিনে এতিয়া কৰি আছোঁ ব্লগ কণ্টিনিউ। গাইছ এতিয়া আকৌ ৰিজৰ্টত ৰিটাৰ্ণ আহিলোঁ। মানে ইমান গৰমত না ক'তো মানে যাবই ভাল নালাগে। চ' এতিয়াতো আজি বাৰু নলওঁ, এতিয়া বঢ়িয়াকে ৰেষ্ট কৰিম, চবেই এনজয় কৰিম। তাৰপিছত কালিহে বঢ়িয়াকে শ্বুট কৰিবৰ কাৰণে যাম। চ' গাইছ এতিয়া আমি চেক আউট কৰিম ইয়াৰে পৰা, মানে এতিয়া ঘৰত যাম। তাৰে আগত মানে আপোনালোকক ৰুমটো দেখাই দিওঁ। এইটোৱে আছিল আমাৰ ৰুম, মানে বহুতেই বেছি লেতেৰা হৈ আছে। চ' এইফালে আমাৰ পাইখানা বাথৰুমো আছিল, এনেকুৱা টাইপৰ। এণ্ড দেন ডাবল বেড, আৰু এটা এনেকুৱা আইনা এটা দিয়া যাব। আৰু গাইছ মই এনেকৈ বঙাইগাঁও যাই আছোঁ, বিকজ ইমান বেছি গৰম দিছে। চ' এতিয়া ওলাই যাওঁ আৰু ৰিজৰ্টটোৰ এটা ধুনীয়া চিনেমেটিক দেখাওঁ, তাৰপিছত মটৰ ব্লগিঙত আহি আছোঁ। চ' গাইছ এতিয়া ব্ৰেকফাষ্ট কৰিবৰ কাৰণে আহিছিলোঁ। কেম্পা तू भी क्या याद रखेगा। ব্ৰেকফাষ্ট কৰিবলৈ আহিছিলোঁ, কিন্তু মানে একো খাব মন নাই ইমান গৰমত। না চাহ খাব মন যায়, না কিবা বেলেগ বস্তু খাব মন যায়। চ' সেইকাৰণে গৰীবো কি পেহলি পচন্দ কেম্পা। চ' গাইছ এইটো চাওক না, মানে এইটো বোলে ৰাস্তা বোলে বে, পাথৰ পেলাইছে ইয়াতে, কিন্তু পাথৰত না চিমেণ্ট দিছে না কিবা আল দিছে না কিবা। জাষ্ট অলপ আগতে একদম ডিচবেলেঞ্চ হৈ গৈছিল একদম বাইকটো। কেনেকে চলাব এইটো ৰাস্তাত গাড়ী, কেনেকে চাওকচোন। কি এইবিলাক পাথৰ চাথৰ দি ৰাখছে না। ৰাস্তা জাষ্ট অলপৰ কাৰণে পৰিলো হয় বে, মানে লাহে লাহে যাই আছিলোঁ না, সেইকাৰণে মানে বেলেঞ্চটো ৰাখিব পাৰিছোঁ। হেণ্ডেল পুৰা একদম কঁপি গৈছিল। যদি অলপমান যদি মই স্পীডত থাকোঁ 30-40 মানত, এতিয়ালৈকে ফ্লাইট মাৰি কিনে হৈ গ'ল হয় মোৰ লগত এতিয়া। গাইছ আহি পালোঁ আমাৰ বঙাইগাঁও।
বঙাইগাঁও মানে কি এতিয়া ৰাখাল ডুবি পাইছোঁ বাৰু। এতিয়া ব্লগটো এণ্ড কৰিম। ব্লগটো এণ্ড কৰাৰ আগতে মই আপোনালোকক মোৰ এইবাৰৰ ট্ৰিপৰ মাইলেজটো দেখাই আছোঁ এণ্ড কিমান কিলোমিটাৰ চলাইছোঁ এইটোও দেখাই আছোঁ দেই। গাইজ ভিডিঅ'টো এণ্ড কৰিম তাৰে আগতে আপোনালোকক মাইলেজ দেখাই দিওঁ। আপোনালোকে দেখা পায়ে আছে এভাৰেজ মই পাইছোঁ 50, ঠিক আছে। তাৰপিছত এইটো মোৰ চলিছে 182 কিলোমিটাৰত মই 50 এভাৰেজ পাইছোঁ। চ' ভালে আছে, ঠিকে আছে। চ' আজিৰ ভিডিঅ'টো এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা। যদি বহুতে ভাল লাগিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনত টাংকৈ বজাই দিব। চব বাবা আৰু চাওক না হাফ পেণ্ট পিন্ধি আহিছোঁ